নমস্কাৰ আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো আগবঢ়ালো কথাটো নহয় একচুৱেলি মই পুনতেই প্ৰশ্ন কৰিব বিচাৰো যে এইখন চৰকাৰৰ একচুৱেলি লাজ আছে নে নাই এইখন চৰকাৰৰ নাক বোলা বস্তুটো আছে না তেওঁলোকৰ লাজ লাগে নে নালাগে হা তেওঁলোকে যিটো সময় তেওঁলোকৰ সভা পাতিবলে লাখে লাখে টকা খৰচ কৰিব পাৰে তেওঁলোকৰ প্ৰচাৰৰ বাবে ৰাস্তাই ঘাটে ডাঙৰ ডাঙৰ হোৰ্ডিং বিলাক যে লগাব পাৰে তাৰ বিনিময়ত তেওঁলোকে কোটি কোটি টকা খৰচ কৰিব পাৰে কিন্তু আমাৰ অসমৰ আবেগ গৌৰৱৰ আমাৰ অসমৰ গৌৰৱ আমাৰ অসম সন্তান জুবিন গাৰ্গৰ দৰে সত্তা এজনৰ আজি জুবিন ক্ষেত্ৰখন কি অৱস্থা হৈছে তেওঁলোকে এইবিলাক দেখা পাইছেনে নাই তেওঁলোকে একচুৱেলি কি বুজাব বিচাৰি আছে বাৰু মই একো নকওঁ কিন্তু আজি যেতিয়া গৰিমা বৌয়ে তিৰপাল লৈ পেলাই জুবিন ক্ষেত্ৰ যাবলগীয়া হৈছে ইয়াতকে দুখৰ বিষয় ইয়াতকে লাজৰ বিষয় কিবা আছেনে আমি কিন্তু বহুত দুখ পাইছো জুবিন অনুৰাগী হিচাপে জুবিন দাক বহুত ভাল পাওঁ আৰু এইখিনিতে মই কৈ দিওঁ এতিয়া নাভাবিব যে কোনোবা পলিটিকেল পাৰ্টিৰ হোৱাৰ কাৰণে এনেকে গাইছো সেইটো নহয় মই ইয়াত কোনো পলিটিকেল পাৰ্টিৰ বা তেনেকুৱা কোনো ছোৱালী বুলি মই ভিডিঅ'টো বনোৱা নাই ভিডিঅ'টো একমাত্ৰ বনাইছো জুবিন দাক বহুত ভাল পাওঁ হাৰে হিমুজিয়ে জুবিন প্ৰেমী জুবিন অনুৰাগী আজি জুবিন দাৰ জুবিন ক্ষেত্ৰখন দেখা পাই সঁচাকে বহুত দুখ লাগিছে আৰু এই চৰকাৰখনৰ ওপৰত ঘৃণা উপজিছে কেনেকুৱা নিৰ্লজ্জ আপোনালোকে লাজ লাগিব লাগে আপোনালোকৰ এইখন বিজেপি চৰকাৰ আপোনালোকৰ প্ৰতিজন নেতা পালিন্টাৰ যিবিলাক দায়িত্বত আছে লাজ লাগিব লাগে কাৰণ অসমৰ জুবিন গাৰ্গৰ দৰে এটা সত্তাক আজি আপোনালোকে ইমান অৱহেলিত কৰিছে ধন্যবাদ